হঠাতে মা আৰু মই গুৱাহাটী আহিব লগা হ'ল কিয়নো ভণ্টিৰ বিয়া ওলাইছে। ভণ্টি মানে হৈছে মাহীৰ ছোৱালী, মাহীৰ 3জনী ছোৱালী, তাৰে 2 নম্বৰজনী বিয়া ওলাইছে, তুলনি বিয়া। তাই পঢ়ি আছে ক্লাছ 4ত, কিন্তু দেখিছেনে ইমান সৰুতে বিয়া হয় আজিকালি ছোৱালীবোৰ। তো বিয়া বুলি আমি আহিলোঁ আৰু তাৰে কিছুমান নীতি নিয়ম আছে। যিহেতু মহা আমাৰ মাজত নাই আৰু মাহীও চাকৰি সূত্ৰে গুৱাহাটীত আছে, সাধাৰণতে তুলনি বিয়া বুলি ক'লে গাঁৱৰ নিজৰ আপোন ঘৰখনত পৰিয়ালৰ সৈতে ভালদৰে নীতি নিয়মবোৰ পালন কৰিব পাৰি। কিন্তু যিহেতু মাহী অকলশৰীয়া, সেইটো কাৰণে 3জনীকে ছোৱালী লৈ গাঁৱলৈ যোৱাটো সম্ভৱ নহয়, বিশেষকৈ এনেকুৱা ক্ষেত্ৰত। সেইটো কাৰণে মাহীয়ে গুৱাহাটীৰ কোৱাৰ্টাৰতে 2গৰাকীমান গোপিনী আৰু 2জনমান ভকত মাতি বিয়াখন থুলমূলকৈ কৰি থ'লে। তাৰে কিছুমান ক্লিপ মই ভিডিঅ' ৰেকৰ্ড কৰি থৈছিলোঁ, মানে গুৱাহাটীৰ নিচিনা জেগাত থাকিও নীতি নিয়মখিনি কেনেদৰেনো পালন কৰে আপোনালোকক দেখাওঁ বুলি ভাবিলোঁ। এয়া আমাৰ কইনাৰ সখীয়েক দুলনি লোৱা। এনেদৰে নিয়মসমূহ কৰি থকা হৈছে আৰু তাৰ মাজতে ওচৰৰ 2-এগৰাকী আলহীও আহি আছে ভণ্টিৰ খবৰ ল'বলৈ, আৰু তেওঁলোকে সুদা হাতে অহা নাই, চকলেট এটা হ'লেও লৈ আহিছে। লগতে আমাৰ টিকলিয়ে চকলেট পাই খুব ফূৰ্তি পাইছে। এইখিনি মই বনালোঁ খানা, এইখিনি চিকেন নিৰামিষ চব্জি। ছোৱালীৰখীয়াক যিহেতু ভাত এসাঁজ ভালদৰে খুৱাব লাগে, সেইটো কাৰণে মই বনোৱাত লাগি গ'লোঁ। পিছে মোৰ হাতৰ খানা ছোৱালীৰখীয়াই খাই ভালেই পালে বোলে। ভণ্টিৰ বহুত দিনৰ পৰাই আশা, তাই বোলে বিয়া হ'লে মই মেহেন্দি আঁকি দিব লাগে। সেইটো কাৰণে নীতি নিয়ম হোৱাৰ পাছত, সকলোৱে ভাত চাত খোৱাৰ পাছত আৰু এতিয়া মই মেহেন্দি আঁকি দিলোঁ তাইক। আৰু এইফালে বেইতলত ওচৰ চুবুৰীয়া ঘৰৰ পৰিয়ালৰ মানুহে সকলোৱে মিলি অলপ কথা বতৰা, হাঁহি ধেমালি কৰিছে। মানে বিয়াৰ আগদিনা বেইঘৰ সজা হয়, কইনা গা ধুৱাবৰ কাৰণে পিছদিনা। সকলোখিনি নীতি নিয়ম আৰু কাম শেষ হোৱাৰ পাছত বহুত ৰাতি হ'ল, কিন্তু কইনাৰ ভনীয়েকৰ জোচ দেখিছেনে? তাইক বোলে ফেচিয়েল কৰিব লাগে বিয়া বুলি। আৰু বিয়াৰ দিনা মানে পিছদিনা তাই ৰাতিপুৱা সোনকালে উঠিয়েই কইনাতকৈ আগে তাইহে মানে ৰেডি হৈছে নতুন কাপোৰ পিন্ধি আৰু মেকআপ কৰিব লাগে। পিছদিনা ৰাতিপুৱাই আই 2গৰাকীমান আহি কইনাৰ মাক আপাকহঁতক এনেদৰে আশীৰ্বাদ কৰিছে পানী তুলিবলৈ যোৱাৰ আগত। আৰু আশীৰ্বাদ কৰি থাকোঁতে কইনাৰ মাকো অলপমান ইম'চনেল হৈ গ'ল, কিয়নো প্ৰত্যেকগৰাকী মাতৃয়ে চাগে অলপমান দুখ লাগে মনতে, নিজৰ জীয়েক যেতিয়া ডাঙৰ হয়, সেইটো কাৰণে চাগে চকু পানী ওলালে। আৰু এতিয়া তেওঁলোকে পানী তুলিবলৈ কাৰণে যা যোগাৰ কৰিছে। নিয়মসমূহ পূৰা কেনেদৰে কৰিছে, কি কৰিছে ভালদৰে ময়ো নাজানো। তেওঁলোকে যিখিনি কৰিছে সেইখিনিয়ে মই ভিডিঅ' কৰি ৰাখিবলৈ চেষ্টা কৰিলোঁ। পানী তুলিবলৈ যাবৰ কাৰণে ওচৰৰ 2-এজন আলহীও আহিছে। এতিয়া আমি সকলোৱে মিলি এনেকৈ পানী তুলিবলৈ যাম। দীঘলী পুখুৰী ওচৰতে আছে, তাৰ পৰাই পানী তোলা হ'ব।
দীঘলী পুখুৰী পাৰৰ পৰা পানী তুলি আহি এতিয়া কইনাৰ মাক, আপাক, পেহীয়েক, মামীয়েক সকলোৱে মিলি তাইক মাহ হালধিৰে গা ধুওৱা হৈছে। তাৰ মাজতে অলপ ধেমালি আৰু বিয়াৰ নামো চলি আছে। মালা পিন্ধাই দিব লাগে বাইদেউ আপুনি নেকলেছ আৰু ঘৰৰ পৰা আনিছিলে নে কিমানখিনি সঁচা নাজানো, কিন্তু শুনিছোঁ মানে আগৰ পৰাই শুনি আহিছোঁ কইনাৰ গা ধোৱা ঘৰ বেইঘৰ যোনটো হয়, ঘৰটোৰ ওপৰত এটা কলডিল দিয়া হয়। কলডিলটো যোনফালে মুখ কৰি থাকে ছোৱালীজনী বোলে সেইটো ছাইডতে বিয়া হয়। গা পা ধুই আহি এতিয়া মাকে দিয়া কাপোৰযোৰ পিন্ধিছে আৰু এইফালে মই আৰু হনমণি বাই মানে কইনাৰ আপাকে অলপ মেকআপ চেকআপ কৰি দিছোঁ আৰু এইফালে জোৰা নাম গাই আছে আইহঁতে। কইনাৰ পেহীয়েকৰ নাম লৈ জোৰা নাম গালে আইহঁতে, সেইটো কাৰণে পেহীয়েকে শৰাই দিব আহিছে আশীৰ্বাদ ল'বলৈ। এইফালে আকৌ কইনাৰ ককায়েকক জোৰা নাম ধৰিলে আৰু ককায়েকো একদম জমাই দিছে মানে পুৰা। এতিয়া আহিল কইনাৰ মাকে কানাইক কোলা লোৱাৰ নিয়ম, মানে কানাইক লুকুৱাই থয় আইহঁতে আৰু এইফালে মানে কইনাৰ মাকে বিচাৰি চুমা খাব লাগে, কোলা ল'ব লাগে কানাইক। তো সেয়া মায়ে নিয়ম কৰিব ওলাইছে এতিয়া। নাতি এইখিনি নিয়ম শেষ হোৱাৰ পাছত ৰিচিপশ্যন ষ্টাৰ্ট হ'ল আৰু ইফালে আমাৰ কইনাৰ ভনীয়েকৰ বোলে ভোক লাগিছে, সেইটো কাৰণে তাই চফ খাই আছে। বাবলি বিয়া তুমি কিবা ক'ব বিচাৰা নেকি? নিবিচাৰা? এওঁলোক হৈছে মাহীৰ ষ্টাফৰ মানুহ আৰু তেওঁলোকে কইনাৰ লগত ফটো উঠি আছে, ময়ো ভিডিঅ' কৰি ৰাখিলোঁ। Cuma saya kok jadi boleh ya? Aku kuat.
এইফালে আকৌ টিকলিৰ কি পজ। বিয়াৰ খানা ৰিভিউ লোৱা হৈছে, চবেই খাই ভাল পাইছে, ভাল হৈছে কৈছে, কিন্তু কইনাৰ ভনীয়েকৰ বোলে খাই ভাল লগা নাই। আমিও খানাটো খাই ল'লোঁ, কাৰণ ৰাতিপুৱাৰ পৰা একো খোৱা নাছিলোঁ, ভোকো লাগি আছিল। আৰু এইফালে মোৰ লগৰজনীও আহিল, তাইক বহুত দিনৰ মূৰত লগ পালোঁ, আৰু লগ পাই দুজনী ফ্ৰেণ্ডে আৰু বহুত দিনৰ মূৰত লগ পালে কথা ওলাবই অভিয়াছলি, বহুত কথা পাতিলোঁ দুইজনীয়ে। তাৰপিছত তাইক খাবৰ কাৰণে লৈ গ'লোঁ, আৰু এইফালে আমাৰ আদিও খাই আছে। এইফালে কইনা একদম পূৰা লগতে কইনাৰ লগতে ভনীয়েকেও চকলেট পাই আছে। তাই টিকলিৰ ডান্স, এইফালে আৰু আলহীও আহি আহি প্ৰায় শেষ হৈছেগৈ। আৰু এইফালে মই লগৰজনীকো আগবঢ়াই দিবলৈ গ'লোঁ, লগতে টিকলি আৰু ময়ো স্কুটিত উঠি অলপ হাৱা খাই আহিলোঁ, সৰু বাচ্ছাৰ নিচিনা দুইজনী। আৰু এয়া হৈছে আমাৰ কইনাৰ বিয়াৰ পইচা, তাই দেখুৱাইছে চবকে, পইচা বিচাৰি তাইক জোকাইছেও লগতে। ৰাতিলৈ ভকত আহি গীতা পাঠৰ নিয়ম ভাগিও কৰিলে কইনাৰ সৈতে, আৰু তেওঁলোকৰ হাতৰ এসাঁজ ভাত খাইছে, কাৰণ কইনাই ব্ৰত ভাঙিছে, তাই একো নোখোৱাকৈ আছিলে। আৰু খাই মেলি উঠাৰ পিছত এতিয়া আশীৰ্বাদ লৈছে তেওঁলোকৰ পৰা, কাৰণ তেওঁলোকে যাব ওলাইছে। চব মানুহ যাওঁতে মেলোতে ৰাতি প্ৰায় 12টামান বাজিলে, আৰু মানুহবোৰ যোৱাৰ পাছত আমি কাজিনছবিলাকে অলপমান গেম খেলিলোঁ, ট্ৰুথ এণ্ড ডেয়াৰ। তো তাৰে কিছুমান ভিডিঅ' কৰি ৰাখিছিলোঁ, সেইখিনিও আপোনালোকক দেখালোঁ। Until next round. Who is the most funniest person in the group? আৰু এইটো হৈছে ফাংচনৰ একদম শেষৰ পৰ্বটো, গিফ্ট আনবক্সিং। তো তাৰে চবেই মিলি কিনে গিফ্টবিলাক চাইছোঁ আমি, আৰু আপোনালোককো দেখাইছোঁ। তো এয়াই আমাৰ বিয়াখন ভালে কুশলে হৈ গ'ল, আৰু ময়ো ভিডিঅ' কৰি মানে স্মৃতি হিচাপে সাঁচি ৰাখিলোঁ, কাৰণ মানে বেলেগকৈ আৰু ফটোগ্ৰাফাৰ ভিডিঅ'গ্ৰাফাৰ একো মাতা নাছিলে, সেইটো কাৰণে ময়ে চব ভিডিঅ' কৰি ৰাখিলোঁ আৰু ইউটিউবত সাঁচি ৰাখিলোঁ। তো আপোনালোকে চাই কেনেকুৱা পালে জনাব।
বাবলিয়ে পাইছে 10,000 টকা এতিয়া চবকে 1,000 কে বিলাব